हेलो एवरीवन আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোত স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ ওপৰত। CET এক্সামত কিমান মাৰ্কছ থাকিব, কেইটা কুৱেশ্যন থাকিব, নেগেটিভ মাৰ্কিং আছে নে নাই, আৰু মোষ্ট ৱেইটেজ চেপ্টাৰ কেইটা কোনবিলাক। সো কথাখিনি ডিসকাস কৰাৰ আগতে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনটো অন কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' আপোনালোকলৈ অনাৰ কাৰণে চেষ্টা কৰা হ'ব। সো বলক আজি সময় নষ্ট নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো। সো আমি প্ৰথমতে আলোচনা কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামত টোটেল কিমানটা কুৱেশ্যন থাকে আৰু টোটেল মাৰ্কছ কিমান আৰু মাৰ্কিং পেটাৰ্ণটো কেনেকুৱা টাইপৰ থাকে, তাৰপিছত টোটেল টাইম। সো টোটেল কুৱেশ্যন আপোনালোকে মোৰ স্ক্ৰীনত দেখা পাইছে। টোটেল কুৱেশ্যন 200 থাকিব আৰু টোটেল মাৰ্কছ থাকিব 200। পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ থাকিব আৰু মাৰ্কিং পেটাৰ্ণটো হ'ল আপোনালোকৰ এটা নেগেটিভ কৰিলে 0.25কৈ আপোনালোকৰ মাইনাছ যাব আৰু এটা কাৰেক্ট কৰিলে 1 মাৰ্ককৈ পাব। সো আপোনালোকে 4টা কুৱেশ্যন নেগেটিভ কৰিলে আপোনালোকৰ 1 মাৰ্ক এটা যাব, কিন্তু আল্টিমেটলি আপোনালোকৰ 4টা কুৱেশ্যনৰ পৰা 4 মাৰ্ক যাব আৰু 0.25কৈ 4টাৰ পৰা যাব 1 মাৰ্ক। সো টোটেল 5 মাৰ্কছ আপোনালোকৰ নেগেটিভ যাব। সো টোটেল টাইম থাকিব আপোনালোকৰ 2 আৱাৰ্ছ। সো টোটেল 200 কুৱেশ্যনৰ পৰা 50 কুৱেশ্যন থাকিব ফিজিক্সৰ, 50 কুৱেশ্যন থাকিব কেমেষ্ট্ৰিৰ আৰু 100 কুৱেশ্যন থাকিব বায়'লজিৰ। টোটেল 200 কুৱেশ্যন আৰু 200 মাৰ্কছ। পাৰ কুৱেশ্যন কেৰি কৰিব 1 মাৰ্কছকৈ। বহুত ষ্টুডেণ্টে মোক পাৰ্চনেলি মেছেজ কৰি সুধি আছে যে জেনেৰেল ছায়েন্স আহিব নে নাই। সো আপোনালোকৰ চিলেবাছ টোটেলি PCB আহিব হায়াৰ ছেকেণ্ডেৰীৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, আৰু বেলেগ ইংলিছ বা জেনেৰেল ছায়েন্স একো নাহে। সো আপোনালোকে টেনশ্যন নল'ব, অনলি ফিজিক্স কেমেষ্ট্ৰি পঢ়িব হায়াৰ ছেকেণ্ডেৰীত, ইমানখিনি ছাফিচিয়েণ্ট। এতিয়া মই আপোনালোকক দেখাম যে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ মোষ্ট ৱেইটেজ চেপ্টাৰ কোনকেইটা। সো আপোনালোকে কোনকেইটা চেপ্টাৰ বেছিকৈ পঢ়িব, কাৰণ বহুত ষ্টুডেণ্টৰ ডাউট সেইটোৱে আছিলে যে কোনকেইটা চেপ্টাৰৰ ৱেইটেজ বহুত বেছি। সো এতিয়া যদি আমি ক্লাছ 11ৰ মোৰ ৱেইটেজ চেপ্টাৰকেইটা চাব যাওঁ বায়'লজিৰ, সো প্ৰথম চেপ্টাৰটো হ'ল চেল চাইকেল, চেল ডিভিজন, চেল দ্য ইউনিট অফ লাইফ, বায়'মলিকুলছ, তাৰপিছত আহিব বায়'লজিকেল ক্লাছিফিকেশ্যন, প্লান্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট, ফটোচিনথেচিছ ইন হায়াৰ প্লান্টছ, ৰেছপিৰেশ্যন ইন প্লান্টছ, মিনাৰেল নিউট্ৰিশ্যন, ট্ৰান্সপৰ্ট ইন প্লান্টছ, মৰ্ফলজি অফ ফ্লাৱাৰিং প্লান্টছ, এনাটমি অফ ফ্লাৱাৰিং প্লান্টছ, প্লান্ট কিংডম, এনিমেল কিংডম, এণ্ড লাষ্টলি দ্য লিভিং অৰ্ড। সো এইকেইটা চেপ্টাৰৰ পৰা আপোনালোকৰ মেক্সিমাম কুৱেশ্যন দেখিবলৈ পাব। সো এইকেইটা চেপ্টাৰ আপোনালোকে বহুত ভালদৰে পঢ়িব। সো এতিয়া আমি ক্লাছ 11 বায়'লজিৰ লেছ ৱেইটেড চেপ্টাৰকেইটা চাম। প্ৰথম চেপ্টাৰটো আহিব ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যন ইন এনিমেল, ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন, ব্ৰিডিং এণ্ড এক্সচেঞ্জ অফ গেছেছ, বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যন, excretory products and their elimination, locomotion and movement, neural control and coordination, chemical coordination and integration. So এইকেইটা হ'ল ক্লাছ 11th বায়'লজিৰ লেছ ৱেইটেড চেপ্টাৰ। সো ইয়াৰ মাজতে আপোনালোকক এটা কথা মই ক'ব বিচাৰিম, ইয়াতে আপোনালোকে মোৰ ৱেইটেড চেপ্টাৰ আৰু লেছ ৱেইটেড চেপ্টাৰ দেখি পেলাই যদি আপোনালোকে অনলি মোৰ ৱেইটেড চেপ্টাৰকেইটা পঢ়ি যায়, লেছ ৱেইটেড চেপ্টাৰকেইটা যদি আপোনালোকে স্কিপ কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ গ্ৰেট মিষ্টেক হ'ব। কাৰণ কোনো ক'ব নোৱাৰে ক'ৰ পৰা কুৱেশ্যন আহিব, কাৰণ 2021 আৰু 22 যেনেকুৱা টাইপৰ কুৱেশ্যন আহিছে, 23 তেনেকুৱা টাইপৰ একজেক্ট কুৱেশ্যন নাহিবও পাৰে। সো আপোনালোকে মোৰ ৱেইটেজ আৰু লেছ ৱেইটেজ চেপ্টাৰ বুলি এৰি নিদিব। সো এটলিষ্ট আপোনালোকে ক্লাছ 11 আৰু 12ৰ বায়'লজিটো ভালদৰে পঢ়িব, কাৰণ বায়'লজি টোটেল 100 মাৰ্কছ থাকে 100 কুৱেশ্যনৰ পৰা। সো আপোনালোকে যদি 100ৰ পৰা 90 মাৰ্কছো পায় 10টা কুৱেশ্যন ৰং হোৱাৰ পিছতো, সো আপোনালোকে এটলিষ্ট এগ্ৰিকালচাৰ অথবা ফিচাৰী আপোনালোকে পাই যাব। সো আপোনালোকে বায়'লজিটো ভালদৰে পঢ়িব। বাকী ফিজিক্স আৰু কেমেষ্ট্ৰিৰ কথা আপোনালোকক মই ক'ব নাযাওঁ, কাৰণ ফিজিক্স কেমেষ্ট্ৰি কাৰোবাৰ টান লাগিব পাৰে। সো ফিজিক্স কেমেষ্ট্ৰিত কিছুমান চেপ্টাৰ আপোনালোকে স্কিপ কৰিব বিচাৰিলে কৰিব পাৰিব। এতিয়া আমি দেখাম আপোনালোকক ক্লাছ 12 বায়'লজিৰ মোৰ ৱেইটেড চেপ্টাৰ আৰু লেছ ৱেইটেড চেপ্টাৰ। সো এতিয়া আমি ক্লাছ 12 বায়'লজিৰ মোৰ ৱেইটেজ আৰু লেছ ৱেইটেড চেপ্টাৰকেইটা যদি চাব যাওঁ, তেনেহ'লে আপোনালোকক মই এটা কথা ক'ব বিচাৰিম, ক্লাছ 12 বায়'লজিটো ফুল্লি ইম্পৰ্টেণ্ট হয়, কাৰণ ষ্টুডেণ্টবিলাকে ৰিচেণ্টলি ক্লাছ 12 পাছ কৰি আহে। সো এক্সামিনাৰকেইটা ভালদৰে গম পায় যে ক্লাছ 12 ষ্টুডেণ্টবিলাকে ভালদৰে পঢ়ে। সো ফিজিক্স হওক, কেমেষ্ট্ৰি হওক, বায়'লজি হওক, আপোনালোকে ক্লাছ 12টো ভালদৰে পঢ়িব। ক্লাছ 11ৰ পৰা আপোনালোকে বিচাৰিলে ফিজিক্স আৰু কেমেষ্ট্ৰিৰ পৰা কিছুমান চেপ্টাৰ আপোনালোকে স্কিপ কৰিব পাৰিব, কাৰণ সেইকেইটা চেপ্টাৰৰ পৰা বহুত কম কুৱেশ্যন আহে। সো আপোনালোকে স্কিপ কৰি পেলাই বেলেগ চেপ্টাৰকেইটা আপোনালোকে ভালদৰে পঢ়িলে আপোনালোকে তাৰ পৰা স্ক'ৰ কৰিব পাৰিব। সো ক্লাছ 12 বায়'লজিৰ যিমানকেইটা চেপ্টাৰ আছে আপোনালোকে ভালদৰে পঢ়িব। যেনে আছে ইক'লজি ইউনিট, সো বায়'টেকনলজি আছে, বায়'লজি ইন হিউমেন ৱেলফেয়াৰ আছে, জেনেটিক্স এণ্ড ইভলিউশ্যন আছে, ৰিপ্ৰডাকশ্যন আছে। সো ইয়াৰ পৰা যিমানকেইটা
চেপ্টাৰ আছে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰিব কাৰণ ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যন আপোনালোকে দেখা পাব 60 to 70% ক্লাছ 12ৰ পৰা আহিব 11ৰ পৰা আপোনালোকৰ 30 অথবা 40% কুৱেশ্যন আপোনালোকে দেখা পাব সো এবাৰ আমি চাম ক্লাছ 11 ফিজিক্সৰ মোৰ ৱেইটেড চেপ্টাৰ কোনবিলাক আৰু লেছ ৱেইটেড চেপ্টাৰ কোনবিলাক সো মোৰ ৱেইটেড চেপ্টাৰৰ ভিতৰত আহিব ইউনিটছ এণ্ড মেজাৰমেণ্ট মোশন ইন এ ষ্ট্ৰেট লাইন মোশন ইন এ প্লেন লজ অফ মোশন থাৰ্মোডাইনামিক্স কাইনেটিক থিয়ৰী অফ গেছেছ অচিলেশ্যন সো এইকেইটা হ'ল ক্লাছ 11 ফিজিক্সৰ মোৰ ৱেইটেড চেপ্টাৰ এতিয়া আহিব ক্লাছ 11 ফিজিক্সৰ লেছ ৱেইটেড চেপ্টাৰ হ'ল work energy and power system of particle and rotational motion gravitation mechanical properties of solid and fluids waves thermal properties of matter সো একেটা চেপ্টাৰৰ ভিতৰত যদি আপোনালোকে দুই এটা চেপ্টাৰ যদি স্কিপ কৰে ইমান এটা এফেক্ট নপৰিব কাৰণ এগ্ৰিকালচাৰত 200 কুৱেশ্যনৰ পৰা যদি আপোনালোকে 130 বা 120 ভালদৰে কাৰেক্ট কৰে সো নেগেটিভ মাৰ্কিং খোৱাৰ পিছতো যদি আপোনালোকৰ মাৰ্কছ 100 মান থাকি যায় তেনেহ'লে আপোনালোকে এগ্ৰিকালচাৰটো ইজিলি পাই যাব বা ফিচাৰী হওক সো আপোনালোকে যদি বিচাৰে যে ভেটেনেৰি পঢ়িব তেনেহ'লে আপোনালোকৰ স্ক'ৰটো অলপ ভাল কৰিব লাগিব যেনে আপোনালোকে 130 to 140 মাৰ্কছ এটা স্ক'ৰ কৰিব লাগিব সো আপোনালোকে সেইটো হিচাপত প্ৰিপেয়াৰ কৰিব আপোনালোকে ভেটেনেৰি পঢ়িব নে এগ্ৰিকালচাৰ পঢ়িব নে ফিচাৰী পঢ়িব সো এইবাৰ আলোচনা কৰিম ক্লাছ 12 ফিজিক্সৰ মোৰ ৱেইটেড চেপ্টাৰ কেইটা সো মোৰ ৱেইটেড চেপ্টাৰ কেইটাৰ ভিতৰত আছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স কাৰেণ্ট ইলেক্ট্ৰিচিটি ইয়াৰ পাছত আহিব আপোনালোকৰ অপটিক্স সো অপটিক্সৰ দুটা চেপ্টাৰ আছে এটা হ'ল ৰে অপটিক্স আৰু এটা ৱেভ অপটিক্স সো দুয়োটাই আপোনালোকৰ ইম্পৰ্টেণ্ট চেপ্টাৰ সো ইয়াৰ পাছত আহিব ডিউৱেল নেচাৰ অফ মেটাৰ এটম নিউক্লিয়াই এণ্ড লাষ্টলি ছেমিকণ্ডাক্টৰ সো ক্লাছ 12 ফিজিক্সৰ একেটা চেপ্টাৰ ইম্পৰ্টেণ্ট বুলি ধৰি লওক আৰু আপোনালোকে একেটা চেপ্টাৰ অলপ ভালদৰে পঢ়িব ইয়াৰ পাছত আমি ডিছকাছ কৰিম লেছ ৱেইটেড চেপ্টাৰ সো লেছ ৱেইটেড চেপ্টাৰৰ ভিতৰত আছে মুভিং চাৰ্জেছ এণ্ড মেগনেটিজিম এণ্ড মেটাৰ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন alternating current and electromagnetic wave সো একেটা হ'ল ক্লাছ 12 ফিজিক্সৰ লেছ ৱেইটেড চেপ্টাৰ সো এই চেপ্টাৰ কেইটাৰ পৰা লাষ্ট 2 ইয়াৰ্ছত কুৱেশ্যন কেইটা অলপ কমকৈ দেখা পোৱা গৈছিলে সো আপোনালোকক প্ৰেডিকশ্যন কৰি পেলাই কৈছোঁ যে এইকেইটা অলপ লেছ ৱেইটেড চেপ্টাৰ বুলি সো আপোনালোকে সেই বুলি আপোনালোকে চেপ্টাৰ কেইটা এৰি নিদিব কাৰণ ক'ৰ পৰা কুৱেশ্যন ইউনিভাৰ্চিটিয়ে কাটে আপোনালোকে কোনেও গম নাপায় সো এবাৰ আমি আলোচনা কৰিম ক্লাছ 11 কেমেষ্ট্ৰিৰ মোৰ ৱেইটেড চেপ্টাৰ কোনবিলাক আৰু লেছ ৱেইটেড চেপ্টাৰ কোনবিলাক সো মোৰ ৱেইটেড চেপ্টাৰৰ ভিতৰত আহিব সাম বেচিক কনচেপ্ট অফ কেমেষ্ট্ৰি ষ্ট্ৰাকচাৰ অফ এটম কেমিকেল বন্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ থাৰ্মোডাইনামিক্স ৰেডক্স ৰিয়েকশ্যন হাইড্ৰজেন দ্য এছ ব্লক এলিমেণ্টছ GOC এনভাইৰমেণ্টেল কেমেষ্ট্ৰি সো এইকেইটা হ'ল ক্লাছ 11 কেমেষ্ট্ৰিৰ মোৰ ৱেইটেড চেপ্টাৰ ইয়াৰ পাছত আহিব ক্লাছ 11 কেমেষ্ট্ৰিৰ লেছ ৱেইটেড চেপ্টাৰৰ ভিতৰত আহিব ষ্টেটছ অফ মেটাৰ এণ্ড ইকুইলিব্ৰিয়াম এতিয়া আমি আলোচনা কৰিম ক্লাছ 12 কেমেষ্ট্ৰিৰ মোৰ ৱেইটেড চেপ্টাৰ্ছ এণ্ড লেছ ৱেইটেড চেপ্টাৰ্ছ সো মোৰ ৱেইটেড চেপ্টাৰৰ ভিতৰত আছে PDF ব্লক এলিমেণ্টছ সাৰফেচ কেমেষ্ট্ৰি কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বায়'মলিকুল পলিমাৰ কেমেষ্ট্ৰি ইন এভৰিডে লাইফ এণ্ড অৰ্গেনিক কেমেষ্ট্ৰি সো অৰ্গেনিক কেমেষ্ট্ৰিত 4টা চেপ্টাৰ আছে এই 4টাই লাগিব তাৰপিছত এতিয়া লেছ ৱেইটেড চেপ্টাৰৰ ভিতৰত আছে সলিড ষ্টেট সলিউশ্যন ইলেক্ট্ৰকেমিষ্ট্ৰি কেমিকেল কাইনেটিক্স জেনেৰেল প্ৰিন্সিপাল এণ্ড প্ৰচেছ অফ আইচলেশ্যন অফ এলিমেণ্টছ সো এইকেইটা হ'ল লেছ ৱেইটেড চেপ্টাৰ সো এইকেইটা হ'ল 2023 CET এক্সামৰ চিলেবাছ ইয়াৰ বাহিৰে যদি আপোনালোকৰ কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব মই আপোনালোকক ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ষ্টুডেণ্টবিলাকৰ ডাউট আছিলে যে CET এক্সামৰ কাট অফ কিমান যাব সো জেনেৰেলি CET এক্সামৰ কাট অফ নাযায় ৰেংক হিচাপে এডমিশ্যন হয় তাৰ কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' এটা বনাইছোঁ আপোনালোকে তাতে গৈ চাব পাৰিব আৰু এটা ষ্টুডেণ্টবিলাকৰ কমন ডাউট আছিল যে এগ্ৰিকালচাৰত ছিট পাবলৈ কিমান মাৰ্কছ পাব লাগিব সো সেইটো মই আপোনালোকক একজেক্ট ক'ব নোৱাৰিম কাৰণ আপোনালোকৰ ৰেংকে ডিচাইড কৰিব কম্পিটিশ্যন কেনেকুৱা হয় কম্পিটিশ্যন যদি হাই হয় তেনেহ'লে আপোনালোকৰ মাৰ্কছ বেছি লাগিব পাৰে এজ কম্পেয়াৰ টু প্ৰিভিয়াছ ইয়াৰৰ কাট অফ মই আপোনালোকক কৈছোঁ যে এগ্ৰিকালচাৰ পাবলৈ 90 to 100 মাৰ্কছ পালে আপোনালোকৰ এগ্ৰিকালচাৰ পোৱাৰ চান্স থাকে আপ টু থাৰ্ড কাউন্সিলিং কাৰণ আপোনালোকৰ মপা ৰাউণ্ডো হয় সো আপোনালোকে 90 বা 100 মাৰ্কছ পালে আপোনালোকে আপ টু মপা ৰাউণ্ডলৈকে আপোনালোকে এগ্ৰিকালচাৰ পোৱাৰ চান্স থাকে আৰু এবাৰ চিট অলপ ইনক্ৰিজ হোৱাৰ চান্স আছে সো আপোনালোকৰ এটলিষ্ট 100 মাৰ্কছ যদি থাকে তেনেহ'লে আপোনালোকে এগ্ৰিকালচাৰ পাই যাব আৰু ভেটেনেৰি পাবলৈ আপোনালোকৰ অলপ স্ক'ৰটো হাই কৰিব লাগিব এটলিষ্ট 140 to 150 কাৰণ এতিয়া মেক্সিমাম নিট ড্ৰপাৰ কেইটা ষ্টুডেণ্ট আহি আছে সো সিহঁতৰ স্ক'ৰটো মানে বহুত হাই থাকে সো আপোনালোকে ভেটেনেৰি ল'ব হ'লে আপোনালোকে স্ক'ৰটো অলপ হাই কৰিব লাগিব ইয়াৰ বাহিৰে হৰ্টিকালচাৰ চেৰিকালচাৰ সো সেইকেইটা আপোনালোকে অলপ স্ক'ৰ কম হ'লেও আপোনালোকে পাই যাব আৰু লাষ্টলি আপোনালোকক মই এটা কথা জনাই দিব বিচাৰিম CET এক্সামত
তিনিটা পেপাৰ থাকিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। চ' আপোনালোকে যদি ভাবিছে ফিজিক্স ভালকৈ হোৱা নাই আপোনালোকৰ প্ৰিপেৰেশ্যন বা কেমেষ্ট্ৰি ভালকৈ প্ৰিপেৰেশ্যন হোৱা নাই, তেনেহ'লে আপোনালোকে ডাইৰেক্ট বায়'লজি যাব পাৰিব। কাৰণ এক্সামটো কম্পিউটাৰ বেছড হ'ব। চ' আপোনালোকৰ ডাউট থাকিব পাৰে যে আমি স্কিপ কৰি যাব পাৰিম নে নাই। চ' অভিয়াছলি আপোনালোকে স্কিপ কৰি যাব পাৰিব। আৰু এটা ষ্টুডেণ্টৰ কমন ডাউট আছিলে যে হায়াৰ ছেকেণ্ডেৰীত 60% পাইছে, তাৰপিছত CET এক্সাম বেয়া কৰিছে, বা হায়াৰ ছেকেণ্ডেৰীত 90% বা 95% পাই পেলাই CET এক্সাম বেয়া কৰিছে, তেনেহ'লে আপোনালোকে এডমিশ্যন নাপায়। কাৰণ এতিয়া গম পায় CET এক্সাম টোটেলি মেৰিট বেছত এডমিশ্যন দিয়া হয়। চ' আপোনালোকে CET এক্সামত যিমান হাই স্ক'ৰ কৰিব পাৰে আপোনালোকৰ কাৰণে ভাল। আৰু ষ্টুডেণ্টে সুধিছিলে যে লৱেষ্ট কিমান পাৰ্চেণ্টেজ থাকিলে CET এক্সাম দিব পাৰে। চ' এইটো লাষ্ট ইয়েৰ আছিলে 50% থাকিব লাগে আপোনালোকে এপ্লাই কৰাৰ কাৰণে। 55 या 45 মই একজেক্টলি ক'ব পৰা নাই, কাৰণ নটিফিকেশ্যন যেতিয়া ওলাব মই আপোনালোকক একজেক্ট ডাটাটো দি দিম। আৰু এটা কমন ডাউট আছিলে যে CET এক্সামত তিনিটা পেপাৰ থাকে, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি। চ' যদি মই ফিজিক্স টোটেলি এটেম্প নকৰোঁ বা কেমেষ্ট্ৰি টোটেলি এটেম্প নকৰোঁ, বায়'লজিত 100ৰ পৰা 100 পাই পেলাই যদি মই স্ক'ৰটো 100 মানে মোৰ পাৰ্চেণ্টেজটো অলপ ভাল কৰোঁ, চ' মই এডমিশ্যন পাম নে নাই। চ' আপোনালোকে ফিজিক্স কৰক, কেমেষ্ট্ৰি কৰক या বায়'লজি কৰক, আপোনালোকৰ টোটেল স্ক'ৰ চাব, আপোনালোকে ক'ৰ পৰা মাৰ্কছ উঠাইছে, কি কৰিছে, আপোনালোকক সেইটো নাচায়। চ' আপোনালোকে যোনটো ছাবজেক্ট ভালকৈ পঢ়িছে, যে আপোনালোকৰ কনফিডেঞ্চ আছে যে সেইটোৰ পৰা মই মাৰ্কছ উঠাব পাৰিম, চ' আপোনালোকে সেইটোৱে এটেম্প কৰিব ফাৰ্ষ্টত। তাৰপিছত যদি পাৰে আপোনালোকে সেইকেইটা এটেম্প কৰিব, কাৰণ আপোনালোকৰ নেগেটিভ 0.25কৈ যাব। চ' আপোনালোকৰ 4টা ভুল হ'লে 1 মাৰ্ক যাব আপোনালোকৰ। চ' সেইটো হিচাপত আপোনালোকৰ যদি এটা কাৰেক্ট হৈ যায়, তেনেহ'লে আপোনালোকৰ বহুত মাৰ্ক আহি আছে। চ' আপোনালোকে এটলিষ্ট 170 to 180 কুৱেশ্যন এটেম্প কৰিব, কাৰণ এতিয়া কম্পিটিশ্যন হাই হৈ আছে, চবেই ভাল মাৰ্কছেই উঠাবলৈ চেষ্টা কৰিব। চ' আপোনালোকৰ ট্ৰাই কৰিব 150 মান এটলিষ্ট থাকে, কাৰণ চবে নীট ড্ৰপাৰে থাকে মেক্সিমাম। চ' ইমানখিনি আজি আছিলে। ইয়াৰ উপৰি যদি কিবা ডাউট থাকে আপোনালোকে মোক নিশ্চয় ডেছক্ৰিপশ্যনত গৈ পেলাই ইনষ্টাগ্ৰাম, ফেচবুক, টেলিগ্ৰাম আছে, মোক কণ্টেক্ট কৰিব পাৰিব। আৰু ফৰ্ম ফিল আপৰ কথা ক'ব গ'লে এতিয়ালৈকে ইউনিভাৰ্চিটিয়ে একো অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই। চ' অফিচিয়েল নটিফিকেশ্যন আই থিংক মে'ৰ লাষ্ট উইক অথবা জুনৰ ফাৰ্ষ্ট উইকত ওলাই যাব। আৰু আপোনালোকৰ ফৰ্ম ফিল আপো জুলাই মানত যদি আপোনালোকৰ এক্সাম হয়, তেনেহ'লে জুনত আপোনালোকৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব লাগিব। চ' আপোনালোকে ফৰ্ম ফিল আপৰ পিছত 1 মান্থ এটা পাব। চ' আজিৰ ভিডিঅ'টো আমি এটা সমাপ্ত কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ফ'ল' কৰি থাকিব। যিমান নটিফিকেশ্যন আছে আমি আপোনালোকক সদায় আপডেট দি থাকিম।